ভোটাৰ তালিকাৰ বিশেষ সংশোধনীয়ে উত্তাল কৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। ষড়যন্ত্ৰমূলকভাৱে ভোটাৰৰ নাম কৰ্তনৰ অভিযোগত উত্তাল হৈছে ৰাজ্য। ভুৱা অভিযোগেৰে একাংশ লোকক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে। বিলাসীপাৰাত এছাৰৰ সপক্ষে বিপক্ষে প্ৰতিবাদ সাব্যস্ত হৈছে। শনিবাৰে নিশা এছাৰত বিসংগতিৰ অভিযোগ উত্থাপন কৰি বিলাসীপাৰাৰ বেলতলিত গৰিয়া মৰিয়া দেখি জনগোষ্ঠীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহিৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে। এছাৰৰ নামত তেওঁ তেওঁৰ নেতৃত্বত বিলাসীপাৰাৰ দেশী জনগোষ্ঠীয় ৰাইজসকলক হাৰাশাস্তি কৰা হৈছে। আমাৰ বুথবিলাকত আমাৰ বিএলঅ'বিলাকে টেলিফোন যোগে নাইবা নিজে লগ ধৰি কিছুমান আমাৰ মানুহক দেশী জনগোষ্ঠীৰ ৰাইজক কৈ আছে যে ইহঁতৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব। অথচ ইয়াৰ আঁৰত আৰু কিছুমান কথা আছে যে কিছুমান কমপ্লেইনকাৰী ওলাইছে। সেই কমপ্লেইনকাৰীবিলাকৰ ওচৰত গ'লে গম পোৱা যায় সিহঁতে বোলে গমেই নাপায় কমপ্লেইন কৰিছে। এজনো দেশী ৰাইজৰ যদি এজনো দেশী মানুহৰ যদি ভোটাধিকাৰ কৰ্তন কৰা হয় তেতিয়াহ'লে কিন্তু ঘৰৰ পৰা ওলোৱা মুস্কিল হৈ যাব। আমি বহি নাথাকোঁ। আনহাতে দেওবাৰে দিনত এছাৰৰ বিৰোধিতা কৰাসকলক প্ৰতিবাদেৰে প্ৰত্যাহ্বান জনায় বিজেপিয়ে। শনিবাৰৰ নিশাৰ প্ৰতিবাদত অশোক কুমাৰ সিংহিৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ অভিযোগ উত্থাপন কৰে বিজেপিয়ে। অসমত এছাৰত কোনো বিসংগতি হোৱা নাই বুলি দাবী কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে। তাত এগৰাকী ব্যক্তি, তেখেতৰ নাম শ্বাহনৱাজ হুছেইন। তেখেত এটা বিশেষ ৰাজনৈতিক দলৰ সদস্য হয় বুলি মই জানো। তেখেত কোনো গৰিয়ামৰীয়া দেশে কোনো পদবীত নাই বা কোনো নেতৃবৃন্দ নহয়। তেখেত আমাৰ নেতা অশোক কুমাৰ সিংহি ডাঙৰীয়াৰ বিৰুদ্ধে যি অসাংবিধানিক ভাষ্য প্ৰদান কৰিলে বা যি আক্ৰোশমূলক ভাষ্য প্ৰদান কৰিলে, তাৰ প্ৰাক্তন বিধায়ক তেখেত এজন জ্যেষ্ঠ ব্যক্তি, তেখেত বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক হয়। এনে অপসংস্কাৰ আমি কোনোদিনে দেখা নাই যে এজন ছিনিয়ৰ ব্যক্তিক কি ধৰণে কথা ক'ব লাগে। তেখেতে যি ধৰণে কথা ক'ল তেখেত এই অধিকাৰ ক'ত পালে। ইপিনে গোলোকগঞ্জৰ বিধায়ক সুবাহান আলী চৰকাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ চৰকাৰ আহিলে নিৰ্বাচনী বিষয়াক টানি আনি ৰাইজক ন্যায় দিয়া হ'ব বুলিও হুংকাৰ দিয়ে। কোনোবা এটা জনগোষ্ঠী বা কোনোবা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ গ্ৰহণযোগ্য নহয় বুলি কয় বিধায়কজনে। আনহাতে সমাগত নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে বিজেপিয়ে কৌশলগতভাৱে সংখ্যালঘু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। দেওবাৰে পাথাৰকান্দি সমজিলা কাৰ্যালয়ত এছাৰৰ শুনানি চলি থকাৰ সময়তে কংগ্ৰেছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখ্য, যিসকলৰ বিৰুদ্ধে অভিযোগ দাখিল হৈছে তেওঁলোকে শুনানিত উপস্থিত আছিল, কিন্তু উপস্থিত নাছিল অভিযোগকাৰীসকল। ফলত অভিযুক্তসকল অসুবিধাৰ সন্মুখীন হয়। তেনে সময়তে পাথাৰকান্দি সমজিলা কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছৰ এটা প্ৰতিনিধি দল। প্ৰতিনিধি দলটোৱে সমজিলা আয়ুক্তক অভিযোগকাৰী অনুপস্থিত থকা ফৰ্মসমূহ বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে, কিন্তু সমজিলা আয়ুক্তই কোনো সমাধান দিব নোৱাৰিলে। শ্রীভূমি জেলাত আগের করিমগঞ্জ জেলাত এছাৰৰ এসপির নির্দেশ আর আলাদাভাবে মন্ত্রীর নির্দেশ দুইটা একসঙ্গে কাজ করে, একটার সঙ্গে আরেকটার কোনো মিল নাই। এসপি মতো কাজ হচ্ছে না। যেখানে অবজেকশন সেন্টারগুলো যেখানে হিয়ারিং হচ্ছে ওই জায়গাতে গতকালকে পর্যন্ত নোটিশের রিসিভ দেওয়া হয়েছে। আজকে যখন মন্ত্রী আসলেন যেগুলা হিয়ারিং সেন্টারে, অ্যাকচুয়ালি মন্ত্রী আসতে লাগে না। মন্ত্রী আসলেন, কি নির্দেশ দিলেন, এরপর থেকে রিসিভিং দেওয়া বন্ধ করে দেওয়া হয়েছে। আজকে আমরা কংগ্রেসের একটা ডেলিগেশন আজকে সার্কুল অফিসার সঙ্গে মিলেছি, সার্কুল অফিসারকে বলেছি যে নোটিশের রিসিভ পাওয়াটা তার দায়িত্ব কর্তব্য, সেই নোটিশের রিসিভটা পাওয়া জরুরত, তার পাইতে লাগে, এটা প্রমাণ করে হে হিয়ারিংও অ্যাটেন্ড করছে। তখন আমরা আশ্বস্ত করছেন সার্কুল অফিসারে যে নোটিশের রিসিভটা থ্রো বিএলও প্রত্যেকটা যারা এগেনস্টে নোটিশ হয়েছে তার হাতে পৌঁছাই দেওয়া হইব। ইপিনে এছাৰক লৈ ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে বিলাসীপাৰা সমষ্টিৰ চাপৰ আৰু ৰঙামাটি অঞ্চল।
চাপৰৰ ৰঙামাটিৰ ধুবুৰী কোকৰাঝাৰ সংযোগী গড়কাপ্তানী পথত বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চই। বিলাসীপাৰা সমষ্টিত অশোক কুমাৰ সিংহিয়ে ষড়যন্ত্ৰমূলকভাৱে খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই। তো য'তে সোমাব তাতে তাও ঘেরাও হব যে ভোটার ব্যালেন্স করার কারণে আর 2026 নির্বাচনী বৈতরণী পার হওয়ার কারণে অশোক কুমার সিংহিয়ে 10 নং বিলাসীপাৰা সমষ্টিত এটা ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে। আপোনালোকে লক্ষ্য কৰিব যে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি ব্যাপক হাৰত দেশী মানুহৰ নামত আৰু অন্যান্য মুছলমান মানুহৰ নামত যি একপক্ষীয়ভাৱে নাম কটাৰ ষড়যন্ত্ৰ কৰিছে তাৰ কমপ্লেইনাৰবিলাক কোন জানে নাই। ৰঙামাটিৰ মুছলমানৰ নাম দি কাজিপাৰা মুছলমানৰ নামত আপত্তি কৰাইছে এটা ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ। ভোটত জিকাৰ কাৰণে জধে মধে থলগিৰি মানুহৰ নাম কাটিব, এটা বিশেষ ধৰ্মৰ মানুহৰ নাম কাটিব, মানুহৰ নামত সংঘৰ্ষ লগাবলৈ ষড়যন্ত্ৰ কৰিব। এই ষড়যন্ত্ৰক আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ নিদিওঁ। এনেদৰে এছাৰক লৈ অভিযোগ প্ৰতি অভিযোগ তথা প্ৰতিবাদেৰে উত্তাল হৈ আছে ৰাজ্য। কিন্তু এই পৰ্যন্ত বিসংগতিৰ অভিযোগৰ ক্ষেত্ৰত এটা শব্দ উচ্চাৰণ কৰা নাই নিৰ্বাচন আয়োগে। ব্যুৰো ৰিপৰ্ট NKTV+।